I'm in Dubai, Dubai আছোঁ আজি যাম আকৌ অকণমান মোৰ বন্ধু সুমন আছে মোৰ লগত সুমনৰ এটা ইউটিউব চেনেল আছে ৰাজাপুৰ সুমন মোৰ আন্তৰিক শুভকামনা জনালোঁ আপোনালোকে চাই থাকিব ছাবস্ক্ৰাইব কৰিব সকলোকে ধন্যবাদ জনাইছোঁ লাভ ইউ কামিং বেক হেল্ল' ৱেলকাম টু মাই চেনেল যাযাবৰ সুমন নতুন এটা ভিডিঅ'লৈ স্বাগতম আৰু জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলিৰ কাৰণে মই যিখিনি ভিডিঅ' জগুত কৰাই আছোঁ ডুবাইত অশেষ বন্ধু আছে চ' তেখেতসকলৰ লগতো কথা পাতিম আৰু লগতে নাহৰ পুলি এটা 2 নম্বৰটো মোৰ বন্ধু মানস গীতিকাৰ ঘৰত মই ৰুবলৈ আহিছোঁ এতিয়া মই সোমাই যাওঁ মানস গীতিকাৰ ঘৰত তাৰপিছত নাহৰ পুলিটো আমি ৰুম তাৰপিছত মই মানস গীতিকাৰ লগত কথা পাতিম সবিশেষ দেখাই আছোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ মানসৰ ঘৰ এইটো বঢ়িয়াকৈ সোমাই গৈছোঁ ইয়াত মই এতিয়া নাহৰ পুলিটো ৰুম চ' এনেকুৱা এটা পৰিৱেশ গতিকে ইয়াত অনেক গছ গছনি আছে ইয়াতে মই এটা নাহৰ পুলি আচলতে মাটি ইমান জেগা নাই ডাঙৰ টাবত যেনেকৈ এনেকৈ ডাঙৰ টাববিলাকত এইবিলাক ফুল হৈ আছে তো তেনেধৰণে মই ইয়াতে এনেকৈ ডাঙৰ টাব এটাত ৰুম মানে অলপ ইয়াত গৰমো খুব বেছি পৰে গতিকে আমি অলপ চেঞ্জ কৰিবলগীয়া হ'ব পাৰে তো মই এতিয়া সবিশেষ দেখাই আছোঁ সেয়া গীতিকা বহিয়ে আছে চ' গছপুলিটো মই এতিয়া দিলোঁ গছপুলিটো গীতিকা এতিয়া ৰুই দিব এয়া গছপুলিটো ৰুলে নাহৰ পুলি দ্বিতীয়টো পুলি আমি ৰুলোঁ এতিয়া তো মই গীতিকাৰ লগত কথা পাতিম গীতিকা কেনেকুৱা লাগিছে নাহৰ পুলিটো ৰুই পেলাই নাহৰ পুলিটো প্ৰথমতে তোমাক ধন্যবাদ দিব লাগিব কাৰণ আমাৰ ইয়াততো নাহৰ পুলি নাপায় তুমি অসমৰ পৰা ইমান কষ্টকৈ অনাইছা আৰু অসমৰ পৰা অনাটো ইমান সহজ নহয় পুলি এটা কাৰণ কিছুমান ৰুলছ এণ্ড ৰেগুলেশ্যনছ থাকে তুমি উজ্জ্বলে আনিছে উজ্জ্বলক সেইকাৰণে ধন্যবাদ দিব লাগিব ইমান কষ্ট কৰি আনিছে লগালোঁ আশা কৰোঁ নাহৰ পুলিটো ভালকৈ হ'ব আৰু ভাল লাগিছে বুলি ক'ব লাগিব যে মই UAEত নাহৰ পুলি এটা পাইছোঁ বহুতে মোক আচলতে কমেণ্টো কৰিছিলে বাইদেউ আপোনাৰ গাৰ্ডেনখনত নাহৰ পুলি এটা লগক বুলি আৰু তুমি সেই আশাটো মোক পূৰণ কৰিলা আৰু ভাল লাগিছে আৰু কিনো ক'ম জুবিনে যেনেকৈ মই জুবিন বুলিয়ে ক'ম কাৰণ আমি জুবিন বুলিয়ে কৈছিলোঁ জুবিনে গছ গছনি খুব ভাল পাইছিলে আৰু মোৰ এটা আশা থাকি গ'ল জুবিনক মই এই ঘৰখনলৈ আনিব নোৱাৰিলোঁ বহুতবাৰ তেওঁক কৈছিলোঁ যে আহিবা মোৰ গাৰ্ডেনখন চাবা আমি প্ৰায় এনেকুৱা গছ গছনিৰ কথা পাতোঁ আমাৰ ইণ্টাৰেষ্টটো অকণমান চিমিলাৰ আমাৰ দুয়োৰে গাৰ্ডেনিঙৰ অকণ চখ আছে চ' এইবিলাক গছৰ কথা আমি পাতিয়ে থাকিছিলোঁ চ' ভাল লাগিছে যে জুবিনক আনিব নোৱাৰিলোঁ এটলিষ্ট জুবিনৰ নামত নাহৰ পুলি এটা আনি পেলাই মই ঘৰখনত লগাব পাৰিছোঁ সেইকাৰণে ভাল লাগিছে থেংক ইউ আচলতে আৰু এটা সংস্থাক আমি ধন্যবাদ দিব লাগিব সুন্দৰবন নাৰ্চাৰী যিটো যোৰহাটৰ তেখেতসকলে আমাক ফ্ৰীকৈ নাহৰ পুলি এতিয়া 2টা দিলে আৰু দৰকাৰ হ'লে আৰু দিম বুলি কৈছে গতিকে মই নেক্সট টাইমো আনিম আৰু কোনোবাই মোক সুধিছেও এতিয়া এনিৱে ধন্যবাদ সকলোকে এতিয়া মই গীতিকাৰ ওচৰলৈ আহোঁ 2টা মোৰ কুৱেশ্যন আছে গীতিকাৰ লগত মই বহুত দিনৰ পৰা ভাবি আছিলোঁ সুধিম বুলি আজি ভিডিঅ'ৰ জৰিয়তে মই সুধি দিওঁ প্ৰথম কথাটো হ'ল জুবিন ঢুকালে বৰ দুখ লাগিলে কিন্তু মাজতে কি হ'ল তোমাৰ এটা ভইচক লৈ পেলাই এটা কণ্ট্ৰভাৰ্চি হৈছিলে সেই বিষয়ে তোমাৰ মতামতটো দিবা নেকি কেনেকুৱা কি হৈছিলে আচল ঘটনাটো আচলতে যিদিনাখন জুবিন ঢুকাইছিলে তাৰ আগতে গম পাওঁ জুবিনে নিজেও কৈছিলে যে ছিংগাপুৰ যোৱা কথা এনেকৈ নৰ্থ ইষ্ট ফেষ্টিভেল এটেণ্ড কৰিবলৈ যাব এনেকৈ তাৰপাছত হঠাৎ মই ফেচবুকত মনোজ গোস্বামী দাৰ এটা পোষ্ট দেখিলোঁ যে উই আৰ উইথ ইউ জুবিন বুলি 19 তাৰিখৰে দুপৰীয়া সময়ত তাৰপিছত মই ভাবিলোঁ এইটো কি পোষ্ট হয় উই আৰ উইথ ইউ এইটো মানে মই বস্তুটো বুজি নাপালোঁ তাৰপিছত মই লগে লগে সুমনকে ফোন কৰিছোঁ বোলে সুমন এইটো কি বা জানা নেকি কাৰণ আমি জানো সকলোৱে যে জুবিন ছিংগাপুৰত আছে নৰ্থ ইষ্ট ফেষ্টিভেলৰ কাৰণে তাত পাৰফৰ্ম কৰিব গৈছে সুমনে কৈছে মইতো গম পোৱা নাই ৰ'বা মই চাওঁ কি হৈছে ইতিমধ্যে মোৰ অসমৰ পৰা কেইবাটাও ফোন আহিলে তাৰপিছত মই প্ৰাগ নিউজত দেখিলোঁ জুবিনৰ এক্সিডেণ্ট হৈছে বুলি পেৰাগ্লাইডিং হৈ পেলাই এক্সিডেণ্ট হৈছে বুলি এনেকৈ খবৰ এটা পালোঁ তাৰপিছত
তাৰপিছততো আৰু গোটেই হুলস্থুল এটা লাগি গ'ল, গোটেই অসমত গোটেই বিশ্বতে আচলতে হুলস্থুল এটা লাগি গ'ল। তাৰপাছত মোক কেইবাজনো মানুহে অসমৰ পৰা ফোন কৰিছে, মোৰ লগৰবিলাকে চবে সুধি আছে, কাৰণ মই এগৰাকী জাৰ্নেলিষ্ট হয়, আৰু মোক চবেই সুধিছে যে তুমি বাহিৰত থাকা, তোমাৰ ওচৰত কিবা বেছি খবৰ আছে নেকি এনেকুৱা। ময়ো বোলো অকণমান কথাটো এনকুৱাৰী কৰোঁ, কি হ'ল কি নাই হোৱা। তাৰপাছত মোৰ এগৰাকী বান্ধৱী আছে অঞ্জনা বৰদলৈ, অঞ্জনাক মই ফোন কৰিলোঁ। তাৰপাছত সেইটো সময়ত তাই ফোনটো নুঠালে, কাৰণ সেইটো সময়ত US-ত মাজৰাতি হৈ আছিলে। তাৰপিছত মই ফোনটো নাপাই পেলাই আকৌ সিফালে ফোন কৰি আছোঁ, কাকো পোৱা নাই, একচুৱেল খবৰটো কি হৈছে গম পোৱা নাই। তাৰপিছত অলপ দেৰি পিছত অঞ্জনাই আকৌ নিজেই মোক ফোন কৰি পেলাই ক'লে যে গীতিকা, মই খবৰটো পালোঁ, এইটো খুব বেয়া খবৰ। আৰু একচুৱেলি মই ক'লোঁ কি হ'ল ঘটনাটো, পেৰাগ্লাইডিং নে পেৰাছেইলিং এইবোৰ কি শুনি আছোঁ? কৈছে তেনেকুৱা একো নহয়, মই ছিংগাপুৰৰ পৰা এটা অথেণ্টিক চ'ৰ্চৰ পৰা কথাটো গম পাইছোঁ যে জুবিন আৰু ছিংগাপুৰৰ কেইবাজন মানুহ আৰু লগত সিদ্ধাৰ্থ আৰু শেখৰো আছিলে, সিহঁতবোৰ য়ট পাৰ্টি এটাত এনেকৈ গৈছিলে, আৰু তাত উইদাউট লাইফ জেকেট সি সাঁতুৰিছিলে, আৰু তাত এক্সিডেণ্টেল তাৰ ড্ৰাউনিং হ'ল, তেনেকুৱা এটা মোক খবৰটো দিলে। আৰু সেই কথাখিনি আচলতে মোক চবেই সুধি আছিলে। মোৰ এটা ক্ল'জ হোৱাটছএপ গ্ৰুপ আছে স্কুল ফ্ৰেণ্ডছৰ। চ' ইমানখিনি কথা আচলতে মোৰ লিখি থাকিব মন যোৱা নাছিলে, আৰু এটা খুব শ্বকিং আছিলে চবৰ কাৰণে। আৰু প্ৰথমতেতো কথাটো বিশ্বাস কৰিবলৈ খুব মানে সহজ নাছিলে আমাৰ কাৰণে। তাৰপিছত মই বোলো মোৰ লিখি থাকিব মন যোৱা নাই, মই সেইকাৰণে এটা অডিঅ' মই নিজে ৰেকৰ্ড কৰি পেলাই লগৰখিনিক ক'লোঁ যে মই যিখিনি খবৰ পাইছোঁ সেই কথাখিনি মই মোৰ আচলতে একদম ক্ল'জ স্কুল গ্ৰুপটোত মই কথাখিনি এটা অডিঅ' ৰেকৰ্ড কৰি পেলাই সেই মোৰ ক্লিপটো পঠাই দিছিলোঁ। তাৰপিছতে নাজানো তাৰপৰা মোৰ স্কুল ফ্ৰেণ্ডৰ কোনে এইটো গৰিমা মাত বুলি নে বেলেগ কোনোবাই আৰু অলপ গৰিমা মাত বুলি এড কৰি দিলে। মোৰ আধা ঘণ্টামান পাছতে মোৰ বেংগলোৰ ফ্ৰেণ্ড এজনীয়ে ফোন কৰিছে যে তোৰ এনেকুৱা ক্লিপ এটা পাইছোঁ, কাৰণ ক্ল'জ ফ্ৰেণ্ডবিলাকে মোৰ মাতটো চিনি পায়, আৰু কৈছে যে এইটো গৰিমা মাত বুলি এনেকৈ প্ৰচাৰ হৈছে। তাৰপিছত US-ৰ পৰা ফোন আহিছে, অলপ দেৰি পিছত মানে সেইটো ৱাইল্ড ফায়াৰ নিচিনা গোটেই ভাইৰেল হৈ গ'ল ক্লিপটো, গৰিমাৰ মাত বুলি। তাৰপিছত মোৰ ফ্ৰেণ্ডৰ পৰাই গম পালোঁ যে নিউজ চেনেলবিলাকতো গৰিমাৰ মাত বুলি এনেকৈ দি আছে। তাৰপিছত মই ক'লোঁ কোনটো নিউজ চেনেল? তাৰপিছত গম পালোঁ যে নিউজ লাইভত কোনোবাই দিছে বুলি ক'লে। আৰু ছায়ামণি ভূঞা মোৰ তাই ভাল ফ্ৰেণ্ড হয়, মই ছায়াক লগে লগে ফোন কৰিছোঁ যে ছায়া এইটো ভুল এটা নিউজ গৈ আছে, এইটো গৰিমাৰ মাত নহয়, এইটো মোৰ মাত। আৰু তাই ক'লে মই গম পাইছোঁ। তেওঁলোকে ৰিমুভ কৰি দিলে। তাৰপিছত NKTVত মনোজ দা আছে, মনোজ দাৰ আগতে মই NKTVটো কৰিছিলোঁ, তো NKTVত মই ফোন কৰি পেলাই মনোজ দাক ক'লোঁ যে মনোজ দা এইটো মোৰ এটা মানে অডিঅ' ক্লিপ গৰিমাৰ বুলি এনেকৈ হৈ আছে। এতিয়া মনোজ দাই কৈছে এইটো মই গম পাইছোঁ গৰিমাৰ নহয়, কিন্তু নিউজ চেনেলবিলাকে এইটো কিয় কৰিছে উইদাউট এনি মানে একো মানে নজনাকৈ, একো তথ্য নথকাকৈ তেনেকৈ গৰিমাৰ মাত বুলি কেনেকৈ কৰি দিব পাৰিছে? তেওঁ ক'লে যে আমি NKTVত এইটো নাই দিয়া। কিন্তু অলপ দেৰি পিছত মানে গোটেই হোৱাটছএপ গ্ৰুপে, ছ'চিয়েল মিডিয়াত, নিউজ চেনেল একো বাকী নাই, চবতে একেটাই মোৰ ক্লিপটোৱে বাজি থাকিলে। আৰু মই লগে লগে মই প্ৰথম খবৰৰ কাৰণে, এতিয়া বৰ্তমান মই প্ৰথম খবৰৰ লগত জড়িত, মই প্ৰথম খবৰৰ যিজন ডাইৰেক্টৰ আছিলে মই তেওঁকো ফোন কৰি পেলাই ক'লোঁ যে এনেকুৱা মোৰ এইটো অডিঅ' ক্লিপটো দেখোন ভাইৰেল হৈছে। তেওঁ ক'লে যে এইটো আমি নিউজত দি দিওঁ, এইটো তোমাৰ ক্লিপ হয়, এইটো গৰিমাৰ নহয় বুলি। কিন্তু সেই যিটো স্পষ্টীকৰণ যিটো দিছিলে লগে লগে, সেইটো কিন্তু নিউজটো কোনো চোৱা নাই, তেনেকুৱা একো ভিউজে অহা নাই, আৰু সেইটোতো কেইবাদিনো বাজি থাকিলেই। এইটো বিৰাট আনফৰ্চুনেট, আৰু এইটো এটা শিক্ষা যে কিবা এটা বস্তু শুনিলেই যে সেই বস্তুটো মানে একো তাৰ ইনভেষ্টিগেট নকৰাকৈ যিকোনো কথা এটা যে এনেকৈ ছ'চিয়েল মিডিয়া আজিকালি কিমান ডেঞ্জাৰাছ হ'ব পাৰে, আৰু কিমান কিছুমান কথাত মিছলিও হ'ব পাৰে বুলি ক'ব পাৰোঁ। এই অকণমান মানে এনেকুৱা ফেক নিউজবিলাক অলপ স্প্ৰেড কৰাটো, আৰু মানুহবিলাকো যিবিলাকে মানে ফৰৱাৰ্ড কৰিলে বা হেৰি কৰিলে, ইনফেক্ট মই বেয়াও পাইছোঁ, মোৰ কোনোবা ক্ল'জ ফ্ৰেণ্ডেই কৰিলে, সেইটো চবতকৈ বেয়া লগা কথা। কোনে কৰিলে আজিলৈকে গম নাপালোঁ, কাৰণ কোনো মোৰ ক্লিপটো বাৰু ভাইৰেল কৰিলে, কিন্তু এইটো ক'বলৈ আজিলৈকে সাহস নহ'ল যে এইটো চৰি ভুল হ'ল, মই এইটো বস্তুটো কাবালৈ ফৰৱাৰ্ড কৰিছিলোঁ। হ'ব পাৰে কেতিয়াবা মানুহে অলপ এক্সাইটমেণ্টত, আৰু নিউজটো এনেকুৱা মানে একদম চেঞ্চিটিভ নিউজ আছিলে, সেই নিউজটো মানুহে বেলেগে কোনোবাই সুধিছে এইটো গম পাইছোঁ বুলি, কিন্তু গৰিমাৰ বুলি মাতটো মানে নাজানো, কিছুমানে পাৰ্চনেল কিবা নিজৰ কাৰোবাৰ যদি কিবা আছিলে, এজেণ্ডা আছিলে, তেনেকুৱাও হ'ব পাৰে। কাৰণ এতিয়াতো দেখিছোঁ মানে বহুত বেলেগ বেলেগ ধৰণৰ নিউজ মাজতে বহুত ধোৱা এনেকুৱা ওলাই থাকে। চ' সেইটোৱে আৰু মোৰ আনফৰ্চুনেট,
মোৰ এনেকৈ হেৰি হ'ল। আৰু কিছুমানে মোকো গম পাইছোঁ ব্লেম কৰিছে মই পাব্লিচিটিৰ কাৰণে কৰিলোঁ। যদি পাব্লিচিটিৰ কাৰণে কৰিবলগীয়া থকাহেঁতেন মই চাগে ভিডিঅ' লৈ কৰাহেঁতেন, এটলিষ্ট নিজৰ নামটো লৈয়ে পাব্লিচিটি কৰিলোঁহেঁতেন। মোৰ তেনেকুৱা পাব্লিচিটি কেতিয়াও দৰকাৰো পৰা নাই। সেয়াই কথাখিনি আনফৰ্চুনেট আৰু বেয়া লাগে আজি জুবিন আমাৰ মাজত নাই। কথাটো আজিও মানি ল'বলৈ বহুত কষ্ট হয় যে নাই বুলি মই ক'বলৈ নিবিচাৰোঁ। জুবিনটো আমাৰ মাজত সদায় থাকিব, কাৰণ জুবিনে যিখিনি সৃষ্টি কৰি আছে, যিখিনি আমি গান, সুমন আজি দুদিনৰ পৰা আমাৰ লগতে আছে। আমি সদায় জুবিনৰ চৰ্চা আগৰ পৰা কৰিছিলোঁ আৰু এতিয়াও কৰিয়ে থাকিম। আৰু জুবিনৰ গানেই আমাৰ যেনেকুৱাই অকেশ্যন নহওক, লাগিলে মনটো ভাল লাগিলে, ফূৰ্তি লাগিলে পাৰ্টি কৰোঁ, যিয়ে নহওক, বিহু হওক, জুবিনৰ গানেই আমাৰ বাজি থাকিব। জুবিনক আমি তেনেকৈয়ে জীয়াই ৰাখিম। বঢ়িয়া, ঠিক আছে, ঠিক আছে, বঢ়িয়া। এইটো কথাটো কোৱাৰ কাৰণে ভাল হ'ল। চ' মোৰ ভিডিঅ'ৰ যোগেদি এইখিনি যাতে সকলোৱে বুজি পায় আৰু এইখিনি সকলোৱে জানে। আৰু আমি পিছৰ কুৱেশ্যনটোলৈ আহোঁ। তোমাৰ জুবিন গাৰ্গৰ এটা ভাল ফ্ৰেণ্ডশ্বিপ আছিলে আৰু মোৰ যিমান মনত আছে তোমাক এটা নামো দিছিলে সি। তো সেই বিষয়ে তুমি অলপ ক'বা নেকি? জুবিন আচলতে মই নিজকে সদায় জুবিন ফেন বুলিয়ে কওঁ। তাৰপাছত জুবিন দা বুলি কৈছিলোঁ। তো জুবিনে ক'লে তুমি মোৰ ফ্ৰেণ্ড হয়, তুমি মোক জুবিন বুলি মাতিবা। মই বোলো তুমি মোতকৈ বয়সতো ডাঙৰ আৰু জুবিন বুলি মতাটো ইমান সহজ নহয় মোৰ কাৰণে। তাৰপাছত বহুত তেওঁৰ লগত যেতিয়া মই জুবিন দা বুলি মাতোঁ, তেওঁ অকণমান অভিমান কৰি দেখায়, মোক নামাতে। তাৰপাছত জোকোৱা নামটো আচলতে চবেই জানে, মোক ব্ৰকলি বুলি মাতে মোৰ চুলিখিনিৰ কাৰণে, হেয়াৰ ষ্টাইলটোৰ কাৰণে। আৰু সেইদিনাখন আচলতে সেউজীয়া কালাৰৰ কাপোৰ এযোৰ পিন্ধিছিলে, সেইকাৰণে ব্ৰকলি বুলি হ'ল। সেউজীয়া কালাৰ কাপোৰো পিন্ধিছিলোঁ আৰু এনেও মোৰ চুলিখিনিৰ কাৰণে সদায় মানে জোকাই থাকে আৰু কয় যে তোমাক দেখিলে এই এনেই আৰু, কাৰণ জুবিন খুব ধেমেলীয়া আছিলে আৰু ফ্ৰেণ্ড বুলি কয়। আৰু জুবিনৰ এটা স্মৃতি মোৰ লগত সদায় থাকি যাব। আৰু মানে জুবিনে আমাৰ গীতিকাক খুব ধুনীয়া গিফ্ট এটা দিলে আৰু সেই গিফ্টটো বৰ ধুনীয়াকৈ ৰাখিছে গীতিকাই। চ' মই দেখাম, ইয়াত লাভ জুবিন গাৰ্গ লিখা আছে, জুবিনৰ চাইন আছে। এইটো তুমি কেনেকৈ ৰাখিবা? 2017ত মই যেতিয়া অসম গৈছিলোঁ গৰম বন্ধত, সেই বছৰ আচলতে এইটো সাৰেগামা কাৰবা, এইটো ৰেডিঅ' বুলিয়ে ক'ব লাগিব চাগে, এইটো ওলাইছিলে আৰু জুবিনে খুব এইটোত গান শুনি আছিলে। তাৰপাছত মোৰ ঘৰত আহিছিলে এইটো লৈ পেলাই, গান শুনি শুনি কিশোৰ কুমাৰৰ গান শুনি আহিছিলে। মোৰ এতিয়াও মনত আছে এই দিনটো। তাৰপাছত মই ক'লোঁ এইটো জুবিন বৰ ভাল লাগিছে, এইটো ক'ৰ পৰা ল'লা? কৈছে তোমাৰ ভাল লাগিছে নেকি, এইটো তুমি লৈ লোৱা, মোৰ ফালৰ পৰা গিফ্ট। মই কৈছোঁ আৰে এইটো মই কেনেকৈ ল'ম তোমাৰ গিফ্ট? কোনোবাই জুবিনৰ যিটো উদাৰতা চবেই জানে, কিবা এটা ভাল লাগিছে বুলি ক'বলৈ দিগদাৰ হৈ যায়, দিয়ে। কৈছে নাই মই আৰু এটা লৈ ল'ম, তুমি ক'ত বিচাৰি ফুৰিবা, এইটো লৈ লোৱা। তাৰপিছত মোক খুব আগ্ৰহে এইটো দিলে আচলতে। আৰু মই ক'লোঁ তুমি যদি দিছা, মই এনেকৈ নলওঁ, তুমি মোৰ অট'গ্ৰাফ দি পেলাই দিব লাগিব। তাৰপিছত জুবিনে এইটো লাভ জুবিন আৰু 17 বুলি লিখি দিছে যাতে চনটো মনত থাকে। সেয়ে আৰু এনেকৈ সেইটো দি থৈ গ'ল। আৰু মই খুব লাকি বুলি ভাবোঁ, জুবিনৰ পৰা বহুত কম মানুহে, জুবিনক চবেই গিফ্ট দিয়ে, বহুত কম মানুহে গিফ্ট পায়। মই ইমান এটা ধুনীয়া গিফ্ট পাইছোঁ আৰু সেইদিনাখনৰ পৰাই আচলতে মই খুব আগ্ৰহে এইটো ৰাখিছোঁ, খুব ভালকৈ ৰাখিছোঁ। আৰু এতিয়া মই ভাবিছোঁ এইটো মই কিবা এটা ফ্ৰেম কৰি পেলাই ৰাখিব লাগিব, কাৰণ ইয়াত জুবিনৰ নিজে মানে হাতে হেৰি কৰা অট'গ্ৰাফ বা চাইনটো আছে। সেইটো কাৰণে মই খুব ভালকৈ ৰাখিম এইটো বস্তুটো। জুবিনৰ দিয়া মানে এটা, মই ভাবিম জুবিন মোৰ লগতে আছে এইটো ৰেডিঅ'টোৰ থ্ৰুৱেদি। অ'কে, ধন্যবাদ। কথা পাতি ভাল লাগিলে, বেছি লম্বা নকৰোঁ, বহুত কথা আছে। আমি আকৌ পৰৱৰ্তীত লগ পাই থাকিম, কথা পাতি থাকিম। ভিডিঅ'টো আজি শেষ কৰোঁ, ভাল লাগিলে। গীতিকা, তুমি কিবা এটা কোৱা লাষ্ট? ধন্যবাদ জনাইছোঁ সুমন, তুমি ইমান ধুনীয়াকৈ ভিডিঅ' বনাই গৈ আছা, বিশেষকৈ আমাৰ বাসী ৰাইজৰ কাৰণে। আৰু ইয়াত তুমি বহুত ভাল কাম কৰি আছা, তুমি ছ'চিয়েলি বহুত এক্টিভ হয়, ছ'চিয়েল ছাৰ্ভিচ কৰি আছা। আৰু সেই কথাখিনি মই সদায় তোমাক কওঁ বাৰু, মুখৰ আগতে কওঁ, ভাল কাম কৰি আছা আৰু কৰি যোৱা। আৰু আপোনালোকে সকলোৱে যাযাবৰ সুমন যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব। আৰু আপোনালোকে অসমীয়াসকলে আমি কি কৰি আছোঁ, কেনেকৈ থাকোঁ, আমাৰ চব ধৰণৰ খবৰ আপোনালোকে যাযাবৰ সুমনৰ চেনেলৰ থ্ৰুদি আপোনালোকে দেখাব পাব। ধন্যবাদ। থেংক ইউ। জয় অসম, জয় জুবিন গাৰ্গ। জয় জুবিন দা।